Good afternoon and welcome to today's class. আজি আমি new chapter start কৰিম which is microbes in human welfare. Last মোৰ এই chapterটো থাকি গৈছিলে আৰু যিটো bio resourcer সেইটো just নামকেইটা মুখস্থ কৰিলে হয় মই দি দিম কিন্তু এইটো অকমান বুজিবলগীয়া chapter হয় মই নোট দিম ভাবিছিলো কিন্তু মই তথাপি explanation দি দিছো so ইয়াত আমি এই chapterটো কি কি আছে contents খিনি মই লিখি থৈছো first is microbes in household এতিয়া মাইক্ৰ'বছ বুলি ক'লে কি হয় মাইক্ৰ' অৰ্গেনিজমছ হয় যিবোৰ আমি চকুৰে দেখা নাপাওঁ সেই মাইক্ৰ' অৰ্গেনিজমছবোৰ কি হয় যিবোৰ আমি কি হয় মাইক্ৰস্কোপৰ তলতহে আমি দেখা পাম হল কি থাকিব পাৰে বেক্টেৰিয়া ভাইৰাছ ফাংগাছ প্ৰটোজোৱা এনেকুৱা বস্তুবোৰ যিবোৰ অকল মাইক্ৰস্কোপৰ তলত দেখা যায় বা যদি তাহাঁতি একগোট হৈ থাকে তেতিয়া আমি এনে দেখা পাওঁ কিন্তু এটাকে যদি চাবলৈ হয় তেতিয়া আমি মাইক্ৰস্কোপৰ তলত চাওঁ এতিয়া আমি এই চেপ্টাৰটো কি হয় মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ আমি গম পাওঁ যে এই মাইক্ৰ অৰ্গেনিজমছখিনিয়ে ঢেৰ বেমাৰ কৰে এই বেক্টেৰিয়া এতিয়া যেনেকে কৰোণা ভাইৰাছটোৱে ঢেৰ বেমাৰ কৰে কিন্তু তাৰে ভিতৰত কিছুমান বেক্টেৰিয়া আছে কিছুমান ভাইৰাছ কিছুমান ফাঞ্জাই এণ্ডেৰা কিছুমান প্ৰটোজোৱা যিবোৰে আমাক হেল্প কৰে যে আমাক হিউমেনক হেল্প কৰে আমি সেইবোৰৰ কথা পঢ়িম সো ইয়াত সেইটো কাৰণে চেপ্টাৰটোৰ নাম দিলে মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ এতিয়া ইয়াৰ 6টা টপিক আছে চেপ্টাৰটোৰ ভিতৰত আৰু ইয়াৰ কুৱেশ্যন আহিবই নিজেও বনাই লিখিব পাৰিবা যদি আণ্ডাৰষ্টেণ্ড কৰি লোৱা ফাৰ্ষ্ট ইজ মাইক্ৰবছ ইন হাউচহোল্ড যে আমি কিছুমান মাইক্ৰ অৰ্গেনিজমৰ কথা পঢ়িম যিবোৰে আমাৰ ঘৰৰ কিছুমান প্ৰডাক্ট বনোৱাত সহায় কৰে নেক্সট মাইক্ৰব ইন ইণ্ডাষ্ট্ৰিজ পঢ়িম বেলেগ এটা টপিক ইণ্ডাষ্ট্ৰিজ মানে ইণ্ডাষ্ট্ৰিয়েল লেভেলত মাইক্ৰ অৰ্গেনিজমৰ সহায়ত কি বনায় প্ৰথম আছে ফাৰ্মেণ্টেড ভেজ এতিয়া চাবা যে মাইক্ৰ অৰ্গেনিজমছ ইন ইণ্ডাষ্ট্ৰি আণ্ডাৰত 3টা পইণ্ট আছে হল ইয়াত প্ৰথমটো পঢ়িম আমি ফাৰ্মেণ্টেড বেভাৰেজেছ মানে কি হৈছে ড্ৰিংকছবোৰ যেনেকে ৱাইন এলকহল বিয়াৰ ৰাম হুইস্কি সেইবোৰ কি হয় একচুৱেলি সেইবোৰ কি হয় লাৰ্জ স্কেলত প্ৰডিউচ কৰে আৰু বহুত ভাল বিজনেছ হয় সেইটো কাৰণে কি হয় এখন ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হয় তাতো মানে এই বস্তুবোৰ বনাবলৈ হলে কিছুমান বেক্টেৰিয়া ইউজ কৰে ভাইৰাছ ইউজ কৰে যিটোৱে সেই প্ৰডাক্টটো বনোৱাত সহায় কৰে চ' সেইটো হৈ গ'ল ফাৰ্মেণ্টেড বেভাৰেজেছ নেক্সট আছে এণ্টিবায়টিক মানে দৰৱ বনোৱাটো বেক্টেৰিয়াই সহায় বেক্টেৰিয়া বোলে এটা বেক্টেৰিয়া বা আমি দৰৱ এটা পাইছো হয় নে সেই বেক্টেৰিয়াৰ কথা কেনেকে সেইটো হ'ল পঢ়িম নেক্সট কিছুমান কেমিকেলছ এণ্ড এনজাইম যিটো আমি ইউজ কৰো সেই কেমিকেলছ এণ্ড এনজাইম বিলাক সেইবোৰ চব ইণ্ডাষ্ট্ৰি পইণ্টত পৰিলে হল নেক্সট আমি পঢ়িম মাইক্ৰবছ ইন চিৱেজ ট্ৰিটমেণ্ট মানে হৈছে লেতেৰা পানীটো যিবোৰ আমাৰ ঘৰৰ পৰা ওলাই ফেক্টৰীৰ পৰা ওলাই সেইবোৰ যদি পানীত দি দিয়া যায় সেই পানীটো কি কৰিব পাৰে লেতেৰা কৰি দিব পাৰে চ' কিছুমান মাইক্ৰ অৰ্গেনিজম যদি আমি সেই লেতেৰা পানীটো দি পেলাই সেইটো ফিল্ট্ৰেশ্যন কৰাত এইবোৰ ডাঙৰ প্ৰচেছ আছে সেইটো কয় চিৱেজ ট্ৰিটমেণ্ট ঠিক আছে নেক্সট আছিলে বায়'গেছ প্ৰডাকশ্যন এইটো অল্টাৰনেটিভ অফ বেলেগ গেছতকে আমি বায়'গেছ প্ৰডাকশ্যন কৰি অল্টাৰনেটিভ ইউজ কৰিব পাৰি নেক্সট মাইক্ৰবছ ইন বায়' কণ্ট্ৰল এজেণ্টছ এণ্ড বায়' ফাৰ্টিলাইজাৰ্ছ চবতকে ইম্পৰ্টেণ্ট টপিক ফ্ৰিকুৱেণ্টলি কুৱেশ্যন আহি যায় বায়' ফাৰ্টিলাইজাৰ্ছৰ ওপৰত এই গোটেইখিনি টপিকত এটা মাইক্ৰ অৰ্গেনিজমছ ইনভলভ আছে যিবোৰে এইবোৰ কামত আল্টিমেটলি কাক সহায় কৰিলে হিউমেনছক সহায় কৰিলে চ' দিছ চেপ্টাৰ দিজ আৰ দ্য 6 টপিকছ আণ্ডাৰ দ্য চেপ্টাৰ ভেৰি ইজি হয় সৰু টপিক হয় বুজিবলৈ ইজি পাবা আনচাৰ লিখিবলৈ ইজি পাবা চ' লেটছ কণ্টিনিউ আজি হাউচ হোল্ড আৰু ইণ্ডাষ্ট্ৰিটো মই কৰাম ঠিক আছে আজি এই দুটা কৰাম নেক্সট পিডিএফটোত মই এই 3টা বাকী থকাকেইটা কৰি মই চেপ্টাৰটো শেষ কৰি দিম চ' এতিয়া আমি পঢ়িম এবাউট মাইক্ৰবছ ইউজ ইন হাউচ হোল্ড যে ঘৰৰ কি বস্তুত মাইক্ৰ অৰ্গেনিজমছ ইউজ কৰি বনাব পাৰি ফাৰ্ষ্ট একদম ইজি এক্সাম্পল হয় যিটো 1 মাৰ্ক কুৱেশ্যন আহি থাকে দৈ কেনেকে বনায় কাৰ্ড কেনেকে বনায় দৈটো কি বুলি কয় ইংলিছত য়োগাৰ্ট বুলিও কয় বা কাৰ্ড বুলি কয় ক'ৰ পৰা বনায় মিল্ক বনায় এতিয়া কেনেকে বনায় কি হৈ যায় লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া থাকে নামটো লেক্টোবেচিলাছ আৰু কিছুমান বেক্টেৰিয়া হয় সেইটো কয় লেব বেক্টেৰিয়া লেব মানে এল ফৰ লেক্টিক এচিড বেক্টেৰিয়া ইয়াত কি কৰে এই বেক্টেৰিয়াটো এতিয়া মই এনেকে দেখাই দিছো যে এনেকুৱা কণ্টেইনাৰ এটাত গাখীৰ দিয়ে ঠিক আছে ইয়াত মিল্ক আছে সেই মিল্কত কি কৰে যদি ঘৰত বনোৱা মই কেনেকে দৈ বনাই শিকাই দিছো কি কৰিবা 1 চামুচ পুৰণা দৈ 1 চামুচ কি কৰিব লাগিব পুৰণা দৈ ইয়াত দি দিব লাগিব হৈ গ'ল সেই পুৰণা দৈ 1 চামুচ দি দিলে কি হয় সেই 1 চামুচটো দৈটোক কয় ইনোকুলাম বুলি কয় হৈ গ'ল ইনোকুলাম
এইটো কি হয় ষ্টাৰ্টাৰ মানে ইয়াত কি কৰিব মিল্কটো তাৰপিছত কি কৰিব মিল্কত কি থাকে প্ৰটিনছ থাকে সেই মিল্কৰ কি কৰিব কোৱাগুলেশ্যন অফ মিল্ক প্ৰটিন তাৰমানে এই বেক্টেৰিয়াটোৱে কি কৰিব মিল্কটো গাখীৰত থকা প্ৰটিনটো কোৱাগুলেট মানে ফাটি পেলাব ঠিক আছে কোৱাগুলেশ্যন অফ মিল্ক প্ৰটিনটো কি হৈ যাব যিহেতু আগতে বনোৱা অকমান এচামুচ দৈ লৈছিলো সেই এচামুচ দৈটোত সেই বেক্টেৰিয়াটো থাকে লেক্টোবেচিলাছ দৈত থাকিব সেই বেক্টেৰিয়াটোৱে কি কৰে যেতিয়া এই নতুনকে গাখীৰখিনিত সেইখিনি দি দিয়া হয় কি কৰিব সি প্ৰচেছটো ষ্টাৰ্ট কৰি দিব কি কৰিব মিল্ক প্ৰটিনখিনি কোৱাগুলেট মানে ফাটি দিয়াত সহায় কৰিব তাৰপিছত কি কৰিব সেইটোৰ পৰা লাহে 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 এনেকে দৈ বনি যাব ফাটি পেলাই গোট খাই কি হৈ যাব দৈ বনি যাব এতিয়া নামটো মনত ৰাখিলে হ'ব যে which is the bacteria involved in the production of curd তোমালোকে ক'ব লাগিব lactobacillus and lab মানে lactic acid bacteria তাৰমানে সেই বেক্টেৰিয়াটোৰ ভিতৰত lactic acid দি দিব আৰু সেই এচিডটোৱে পাছত মিল্কটো কাৰ্ডলৈ সলনি কৰি দিব ইয়াত আৰু এটা ইম্পৰ্টেণ্ট হয় ইনক্ৰিজ ইন দ্য এমাউণ্ট অফ ভিটামিন B12 গাখীৰতটো থাকিবই কিন্তু দৈটো খালে বেছিকে পায় কাৰণ দৈটো যাহা মিল্কটো দৈ বনি গ'ল তাত কি থাকিব ভিটামিন B12ৰ মাত্ৰাটো বেছি হৈ গ'ল তাৰমানে দৈ খালে ভিটামিন B12টো বেছিকে পাবা চ' সেইটো এটা উপকাৰিতা হৈ গ'ল নেক্সট বেক্টেৰিয়া কিপ চেক অন আদাৰ ডিজিজেছ কজিং মাইক্ৰ'অৰ্গানিজম সেইটো কাৰণে দৈ খালে বহুত ভাল দৈ খালে কি হয় বেলেগকে যদি কিবা এটা আমাৰ বডিত ফৰেন পাৰ্টিকল সোমালেও তেতিয়া সেই মাইক্ৰবছটো সেইখিনি বেয়া বস্তুটো তাহাঁতি মাৰি পেলাব ঠিক আছে সেইটো কাৰণে দৈ খালে বহুত ভাল বাছ ইমানটো মনত ৰাখিলে হ'ব নেক্সট ব্ৰেডত হয় ব্ৰেড য'ত বনায় এতিয়া ব্ৰেডটো যেতিয়া বনায় যেতিয়া আটাও মুঠা চাবাচোন আটা মুঠা পাছত কি হৈ যাব অলপ পাছত ব্ৰেডটো প্ৰথমতে সৰু এনেকে ইমানটোমান থাকিব অলপ পাছত যদি থৈ দিয়া কি হৈ যায় বেক্টেৰিয়াটো ব্ৰেডটো অকমান ফুলি যাব ফ্লাফি বুলি কয় ফ্লাফি ব্ৰেড ফুলি কিয় যায় ব্ৰেডটো কাৰণ এটা ফাংগাছ নামটো ইষ্ট বা চেকেৰ'মাইচিছ চেৰাভিচি নাম মনত ৰাখিব লাগিব দেই ব্ৰেড বনোৱা বেক্টেৰিয়াটো কি হয় চেকেৰ'মাইচিছ চেৰাভিচি আৰু ইয়াৰ নিক নেমটো হয় বেকাৰ্ছ ইষ্ট বেকাৰ মানে কি যোনে বেকাৰী বস্তুবোৰ বনায় কেক বনায় বিস্কুট বনায় সেই বেকাৰ্ছ ইষ্ট বুলি কয় কাৰণ বেকিঙত সহায় কৰিছে কাৰণে বেকাৰ্ছ ইষ্ট ইট ইজ ৰেছপনচিবল ফৰ লাৰ্জ এমাউণ্ট অফ CO2 গেছ ৰিলিজ তাৰমানে কি কৰে অৰিজিনেলি এতিয়া ব্ৰেডটো কিহেদি বনায় হুইটেদি বনায় যেতিয়া সেই আটা নিচিনা হুইটটো এনেকে মুঠে তেতিয়া কি হয় অকণমান দেৰি থৈ দিলে নেচাৰেলি তাৰ বেক্টেৰিয়া থাকিব এই বেক্টেৰিয়াটো থাকে সেই বেকাৰ্ছ ইষ্টটো অকণমান দি দিয়ে আটাটো মুঠোতে এই বেকাৰ ইষ্টটো অকণমান চেকাৰমাইচিছ অকণমান দি দিয়াৰ পাছত কি হৈ যাব অলপ দেৰিৰ পাছত সেই বস্তুটো আটা লাডুটো গোটেই ফুলি যাব অলপ সেই ফুলি যোৱাৰ লগে লগে কি হৈ যাব ভিতৰত তোমালোকে ব্ৰেডটো যদি খুলি চোৱা কি দেখিবা ফুটা 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 গেপ 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 হৈ থাকে হয় নাই সেই ফুটা ফুটা মানে কি একচুৱেলি ফুলি গ'ল নাই বস্তুটো ফুলি যোৱাৰ লগে লগে সেই মাজৰ গেপেদি বাহিৰলৈ CO2 ওলাই আহে বুজি পালা যিহেতু হুইট আছিলে হুইটত কি থাকে কাৰ্বহাইড্ৰেট থাকে মানে সুগাৰ থাকিব সেই বেক্টেৰিয়াটোৱে কি কৰিব সেই কাৰ্বহাইড্ৰেট সুগাৰটো ভাঙি দিব ফাৰ্মেণ্ট কৰি দিব বুলি কয় ফাৰ্মেণ্ট কৰি কি কৰিব ফুলাই দিব বস্তুটো আৰু ফুলি যোৱাৰ লগে লগে সৰু সৰু ফুটাই দি কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ ওলাই আহিব সেইটো ওলোৱাৰ লগে লগে কি হৈ গ'ল ব্ৰেডটো ফুলি যায় চ' ইয়াত ইমানটো মনত ৰাখিলেই হ'ব নেক্সটটো হয় একে হাউচ হোল্ডৰে কণ্টিনিউ কৰি আছোঁ প্ৰথমে আমি পঢ়িলোঁ এবাউট মিল্কৰ পাছত পঢ়িলোঁ আমি ব্ৰেড এতিয়া আহিলে টডি নামৰ এটা ডিছ হয় টডি নামৰ এটা ড্ৰিংক হয় সেইটো চাউথ ইণ্ডিয়ান ড্ৰিংক হয় সেইটো কি হৈ যাব চেপ অফ পাম মানে হেৰি নিচিনা কোকোনাটৰ নিচিনা গছৰে হয় তাত কি কৰে সেই জুচটো লয় জুচটোত ইষ্ট অকণমান ঢালি দিয়ে সেই ইষ্টটো ঢালি দি মানে সুদাকেও খায় বা ইষ্ট অকণ ঢালি দিয়াৰ লগে লগে ফাৰ্মেণ্টেশ্যন হ'ব ফাৰ্মেণ্টেশ্যনত মানে কি হ'ব সেই চেপ অফ পামটো ভাঙি পেলাই ইথানল উলিয়াই আৰু CO2 উলিয়াই দিয়ে ইথানল মানে এলকহল সেই টডিটো খালে মানে অকণমান এলকহল কণ্টেণ্টটো থাকে চ' সেইটো এটা ড্ৰিংক হৈ গ'ল টডিৰ কুৱেশ্যন আহিব পাৰে সেইটো কি হৈ গ'ল ফাৰ্মেণ্টেশ্যন কি হৈ কৰিলে ইষ্টে কৰিলে এটা ফাংগাছ হয় আৰু প্ৰচেছটো ফাৰ্মেণ্টেশ্যন কৰি টডি বনালে অৰিজিনেলি কি আছিলে চেপ অফ পাম মানে পাম জুচটো আছিলে জুচটোত অকণমান ইষ্ট ঢলাৰ লগে লগে কি হৈ গ'ল ইথানল আৰু CO2 লৈ হৈ গ'ল আৰু এতিয়া তুমি সেই ড্ৰিংকটো এলকহল কণ্টেণ্ট থাকে নেক্সট তেনেকে ফাৰ্মেণ্টেশ্যন অফ ফিছ চয়াবিন বেম্বু শ্বুট সেইবিলাকত ফাৰ্মেণ্টেশ্যনত ইউজ হয় লাষ্ট ইম্পৰ্টেণ্ট কথা হয় চীজত কি হয় চীজতো কি বনাব পাৰি চীজৰ কেইবাটাও টাইপছ আছে চুইচ চীজ আৰু ৰকফৰ্ড চীজ এইকেইটা নাম মনত ৰাখিবা চুইচ চীজত কি হয়
এই টম এণ্ড জেৰি যেতিয়া চাবা চুইচ চিজটোত কি হয় ডাঙৰ 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 ফুটা ফুটা থাকে আগৰ টম এণ্ড জেৰি কাৰ্টুনতে সেই ফুটাটোৱেদি মই কৈছিলো যেনেকে ব্ৰেডত ফুটাটোৱেদি কাৰ্বন ডাই অক্সাইড ওলাই আহে এই ফুটাটোৱেদি কি হৈ যাব কাৰ্বন ডাই অক্সাইড ওলাই আহে এই CO2 যেতিয়া চিজ বনোৱা হয় তাত এই বেক্টেৰিয়াটো দিয়ে প্ৰপিয়নি বেক্টেৰিয়াম শৰ্মানি প্ৰপিয়নি বেক্টেৰিয়া শৰ্মানি সেইটো দিয়াৰ লগে লগে কি হৈ যাব চিজটো বনিব আৰু ডাঙৰ ডাঙৰ ফুটাইদি কাৰ্বন ডাই অক্সাইড ওলাই আহিব তেনেকে আৰু এটা চিজৰ নাম হয় চিজ কেইবাটাও আছে মই মেইন দুটা দি দিছো এই দুটা মুখস্থ কৰিলে হৈ যাব ৰকফৰ্ড চিজ ঠিক আছে ৰকফৰ্ড চিজটো আকৌ ফাংগাছ এটাই দি বনায় সেইটোক কয় পেনিচিলিয়াম ৰকফৰ্টি নামকেইটা মুখস্থ কৰিবলৈ ইজি হয় পেনিচিলিয়াম ৰকফৰ্টি এতিয়া মাইক্ৰবছ ইন হাউচহোল্ডৰ পৰীক্ষাত যদি আহে এইকেইটা পইণ্ট লিখিলে মাৰ্কছ পাই যাবা চ' হাউচহোল্ডৰো শেষ কৰি দিলো এতিয়া নেক্সট মাইক্ৰবছ ইন ইণ্ডাষ্ট্ৰিজৰ হাউচহোল্ডটো শেষ কৰিলো ইণ্ডাষ্ট্ৰিজৰ এতিয়া আমি পঢ়িম এবাউট ইণ্ডাষ্ট্ৰিজত মেইনকে ফাৰ্মেণ্টেড বেভাৰেজেছ ফাৰ্মেণ্টেড বেভাৰেজ মানে এতিয়া ইণ্ডাষ্ট্ৰিজৰ কথা মনত ৰাখিবা যে প্ৰথম আমি বেভাৰেজ মানে ড্ৰিংকছখিনিৰ কথা পাতিম তাৰপিছত আমি এণ্টিবায়'টিকৰ কথা পাতিম মানে দৰৱ বনোৱা আৰু তাৰপিছত আমি কেমিকেলছ আৰু এনজাইমছৰ কথা পঢ়িম এতিয়া ফাৰ্ষ্ট আমি ড্ৰিংকছখিনি লওঁ তোমালোকে এইখিনি অকণমান ভাল পাবা শুনি নামকেইটা জানাই কিছুমান কিউৰিয়চিটি থাকে বাট একচুৱেলি যোনে বিজনেছ কৰি আছে তাহাঁতৰ লাভ হৈ আছে চ' কি হৈ গ'ল বেভাৰেজেছ মানে কি হয় ড্ৰিংকছ হয় ড্ৰিংকছত কি কি পৰিব পাৰে ৱাইন ঠিক আছে ৱাইন বিয়াৰ হুইস্কি ব্ৰেণ্ডি এণ্ড ৰাম এইকেইটা কি হৈ যায় ড্ৰিংকছ হয় উইচ আৰ প্ৰডিউচ ইন লাৰ্জ স্কেল ডাঙৰ ডাঙৰ ফেক্টৰীত ডাঙৰ ডাঙৰ টেংকছত বনায় এতিয়া এইকেইটা বস্তু যেতিয়া বনায় সেই বস্তুকেইটা কিহেদি বনায় ফাংগাছ এটা লয় সেইকেইটা যেতিয়া যেনিবা আঙুৰ ধৰিলা ৱাইন বনাইছে আঙুৰত কি কৰিবা সেইখিনি আনি পেলাই তাত ফাংগাছ ঢালি দিয়ে ফাংগাছ ঢলাৰ লগে লগে কি হয় ফাৰ্মেণ্টেশ্যনটো ষ্টাৰ্ট হৈ পেলাই এলকহল বনায় যিটো আমি খাম মানে যোনে খায় মানে মই নাখাওঁ চ' কি হৈ গ'ল ফাংগাছ ইষ্ট এটা লয় নামটো চেকাৰ'মাইচিছ চেৰেভিচি এই নামটো প্লিজ মনত ৰাখিবা চেকাৰ'মাইচিছ চেৰাভিচিটো আমি সেই ব্ৰেড বনাইছিলো যে প্ৰথম পঢ়িছিলো ব্ৰেডটো বনাওঁতেও একেটা ইষ্টে লৈছিলে চেকাৰ'মাইচিছ চেৰাভিচি সেইটো কাৰণে সেইটো ৱাইন চোৱাইন বনোৱাটো হেল্প কৰে এই ইষ্টটোৱে সেইটো কাৰণে ইষ্টটোৰ নিক নেমটো হয় বেকাৰ্ছ ইষ্ট মানে ব্ৰেড বনোৱা আৰু ব্ৰিৱাৰ্ছ মানে এইবোৰ ৱাইন বিস্কি এইবোৰ বনোৱা মদ চদ এইবোৰ বনোৱা এই ব্ৰিৱাৰ ইষ্টটো ইউজ কৰে ঠিক আছে সেইটো কাৰণে নামটো একদম মনত ৰাখিবা চেকাৰ'মাইচিছ চেৰেভিচি এতিয়া ইয়াত প্ৰচেছটো কি হয় ফাৰ্মেণ্টেশ্যন অফ মেল্টেড চিৰিয়েলছ মোলাছেছ তাৰমানে কি হৈ যায় ইয়াত ফাৰ্মেণ্টেশ্যন প্ৰচেছটো হয় মানে ইষ্টে যিটো প্ৰচেছ কৰি দিব সেইটো ফাৰ্মেণ্টেশ্যন বুলি কয় অফ মেল্টেড চিৰিয়েলছ বা মোলাছেছ বুলি কয় তাৰমানে কি এই যিমানখিনি বস্তু আছিলে ৱাইন বিয়াৰ হুইস্কি ব্ৰেণ্ডি ৰাম সেইকেইটা আমি কিহৰ পৰা পাওঁ মেল্টেড চিৰিয়েলছ মানে সেইবোৰৰ পৰা ল'ম যেনে চুগাৰ কেইন আৰু ফ্ৰুটছ যেনে গ্ৰেপছ সেইবিলাকৰ পৰা ল'ম য'ত চুগাৰ কণ্টেণ্টটো বেছিকে আছে তাৰ পৰাহে এইবোৰ বনায় ৱাইন হুইস্কি এইবোৰ বনায় য'ত চুগাৰ কণ্টেণ্টটো বেছি আছে আৰু আল্টিমেটলি চুগাৰ বেছি আছে মানে তাত কি আছে গ্লুক'জ আছে বুজি পাইছা গ্লুক'জ থকা ফ্ৰুটছ বিলাকৰ পৰাই এইবোৰ বস্তু বনায় এতিয়া কি কৰে গ্লুক'জটো যেতিয়া ইয়াত ইষ্ট ঢালি দিয়ে ইষ্ট ঢলাৰ লগে লগে সেই গ্লুক'জটো যিটো তুমি ফ্ৰুটৰ ভিতৰত আছিলে সেই গ্লুক'জটো ব্ৰেক ইন এবচেঞ্চ অফ অক্সিজেন হৈ যাব আৰু প্ৰডিউচ কৰিব ইথানল ফ্ৰুটটোৰ পৰা গ্লুক'জটো ভাঙি ইথানল আৰু কাৰ্বন ডাই অক্সাইড প্ৰডিউচ কৰিব কাৰ্বন ডাই অক্সাইডটোতো উৰি যাব ওপৰলৈ থাকি যাব কি ইথানল ইথানল মানে কি হৈছে এলকহল তাৰমানে মদটো ঠিক আছে এতিয়া সেইটো ফাৰ্মেণ্টেশ্যন বা ইনকমপ্লিট অক্সিডেশ্যন আৰু ইথানল প্ৰডিউচ হৈ গ'ল এতিয়া ইয়াৰে আমি এই যিমানখিনি আছিলে আমি গ্ৰুপ কৰি দিম প্ৰথম মই বিয়াৰ আৰু ৱাইন এটা গ্ৰুপ কৰি দিলো এই বিয়াৰ আৰু ৱাইনত কি হৈ যায় উইদাউট ডিষ্টিলেশ্যন মানে পিউৰিফাই নকৰে ফিল্টাৰ নকৰে সেইটো কাৰণে সেইটো খালে অলপ নিচাটো বেছিকে হয় ঠিক আছে অকণমান খালেই হৈ যায় চ' তেনেকুৱা হৈ যায় যে তাত ডিষ্টিলেশ্যনটো নাথাকে ডিষ্টিলেশ্যন মানে কি হৈ যায় এলকহল কণ্টেণ্টটো পুৰা আছে এইটোত বিয়াৰ আৰু ৱাইনত নেক্সট যিকেইটা হুইস্কি ব্ৰেণ্ডি ৰাম ইয়াত কি হ'ব উইথ ডিষ্টিলেশ্যনত কি হৈ যাব মানে তোমালোকৰ ফিল্টাৰ কৰি দিব আৰু অকণ ফিল্টাৰ কৰি দিলে কি হৈ যাব ইনক্ৰিজ দ্য এলকহল কণ্টেণ্ট চ' এইখিনি আমি বেভাৰেজেছ পঢ়িলো ড্ৰিংকছখিনি পঢ়াৰ কথা পঢ়িলো এতিয়া আমি পঢ়িম এবাউট দ্য মেডিচিন এণ্টিবায়'টিকটোৰ কথা পঢ়িম এতিয়া নেক্সট ইণ্ডাষ্ট্ৰিজৰ পইণ্টত আমি বেভাৰেজেছ মানে ড্ৰিংকছখিনি কথা পঢ়িলো এতিয়া এণ্টিবায়'টিক মানে দৰৱৰ কথা পঢ়িম এণ্টিবায়'টিক মানে মিনিংটো হৈছে এণ্টি মানে এগেইনষ্ট অপজিট
টু বায়োটিক মানে মাইক্ৰ অৰ্গেনিজমছ মানে কি হয় আমাৰ বডিত যদি কিবা বেয়া মাইক্ৰ অৰ্গেনিজম সোমাই আমি এণ্টিবায়টিকটা খাই দিলে কি হৈ যাব সেইটো এণ্টিবায়টিকটোৱে মাৰি দিব তাৰমানে বেক্টেৰিয়াই আমি যিটো ইউজ কৰিম মাইক্ৰ অৰ্গেনিজমক মাৰিব সেইটো কাৰণে ফাৰ্ষ্ট এণ্টিবায়টিকটো কোনে উলিয়াইছিলে পেনিচিলিন আছিলে নামটো ফাৰ্ষ্ট যিটো দৰৱ আছিলে এণ্টিবায়টিক সেইটো নামটো আছিলে পেনিচিলিন দিছিলে আৰু ডিছকাভাৰ কৰিছিলে এলেকজেণ্ডাৰ ফ্লেমিং নামৰ এজন চাইণ্টিষ্টে এলেকজেণ্ডাৰ ফ্লেমিং নামটো মনত ৰাখিবা ইয়াৰ কুৱেশ্যন আহে এতিয়া পেনিচিলিনটো কোনটো অবটেইন ফ্ৰম আ ফাংগাছ এটা ফাংগাছ পৰা সেই পেনিচিলিনটো বনাইছিলে সেই ফাংগাছটোৰ নাম আছিল পেনিচিলিয়াম নটেটাম ঠিক আছে এই পেনিচিলিয়াম নটেটামৰ যিটো দৰৱ হয় ঠিক আছে মই টেবলেটটা আঁকি দিছো ইয়াত কি থাকিব পেনিচিলিয়াম নটেটাম সেই ফাংগাছটো থাকিব দেই ফাংগাছটো থাকিব তেতিয়া সেই দৰৱটো খাই দিলে কি হৈ যাব এই বেলেগ এটা তোমাৰ বেমাৰ বেক্টেৰিয়া মই এটা এক্সাম্পল দিছো ষ্ট্ৰেপ্টোকোকাছে কিবা কিবি আমাৰ বেমাৰ কজ কৰে ঠিক আছে এইটো এই মাইক্ৰ অৰ্গেনিজমটো মানে হাৰ্মফুল হয় সেই মাইক্ৰ অৰ্গেনিজমটো যেনিবা কেনেবাকৈ আমাৰ বডিত আছে তেতিয়া কি কৰিম সেইটো মাৰিবলৈ আমি পেনিচিলিয়াম নটেটামৰ দৰৱটো যিটো পেনিচিলিন হয় সেই পেনিচিলিনটো খাই দিলে সেইটো কি হৈ যাব সেই ফাঞ্জাইটো মাৰি পেলাব চ' এইটো ডিছকাভাৰ কৰিছিলে এলেকজেণ্ডাৰ ফ্লেমিঙে আৰু পাছত সেইটো কথা তোমালোকৰ কি হৈ যাব আৰ্নেষ্ট চেইন আৰু হাৰ্ডাৰ্ড ফ্ল'ৰি নামৰ এজন চাইণ্টিষ্টে কি কৰিছিলে সেইটোৱেদি ৱৰ্ল্ড ৱাৰ II যেতিয়া হৈছিলে ৱৰ্ল্ড ৱাৰ II নম্বৰ যুদ্ধখন যেতিয়া হৈছিলে তেতিয়া আমেৰিকান চলজাৰ্ছখিনি মানে গা বেয়া হওঁতে এই দৰৱটো খাবলৈ দিছিলে তেতিয়া চব তাহাঁতৰ আৰ্মি ভাল হৈ গৈছিলে সেইটো কাৰণে নোবেল প্ৰাইজো দিছিলে এণ্টিবায়'টিক ইমানটো জানিলেই হৈ যাব এতিয়া লাষ্ট পাৰ্টটো ডিছকাছ কৰোঁ ইয়াত এইটোত হৈ যাব কেমিকেলছ তাৰমানে মাইক্ৰ'বছ ইন ইণ্ডাষ্ট্ৰিজৰ এণ্টিবায়'টিকটো শেষ কৰিলোঁ ইয়াত আমি কেমিকেলছখিনি পঢ়িম কি কি কেমিকেলছ বা এনজাইমছ সেইবোৰ পাওঁ এতিয়া ইয়াত হৈ যাব কেমিকেলছৰ এটা বেক্টেৰিয়াৰ নাম হয় প্ৰথম গ্ৰুপটো মই বেক্টেৰিয়া দিছোঁ ছেকেণ্ডটো ফাংগাছৰ ইম্পৰ্টেঞ্চখিনি দি দিছোঁ এইখিনি মুখস্থ কৰিলে 5 মাৰ্কছ আহিলে পাৰি যাবা চ' বেক্টেৰিয়াৰ ফাৰ্ষ্ট নামটো হয় কলষ্ট্ৰিডিয়াম বিউটাইলাম এইটো মই নোটত দি দিম কলষ্ট্ৰিডিয়াম বিউটাইলামে বিউটেৰিক এচিড প্ৰডিউচ কৰিব ঠিক আছে সেইটোৱে বিউটেৰিক এচিডটো প্ৰডিউচ কৰে উইচ ইজ ইউজ এজ প্ৰিজাৰ্ভেটিভ মানে এই যে টিন ফিছ সেইবোৰ বাকচত থকা যে বটলত পাই ফিছ চিছবোৰ প্ৰিজাৰ্ভ কৰাত হেল্প কৰে নেক্সট লেক্ট'বেচিলাছ বেক্টৰ লেক্ট'বেচিলাছ নামটো শুনিছোৱে লেক্টিক এচিড তাৰমানে গাখীৰটো কাৰ্ড বনোৱাত সহায় কৰে সেইটো এটা বেক্টেৰিয়া নেক্সট এচিটোবেক্টৰ এচিটি এইটোৱে এচিটিক এচিড প্ৰডিউচ কৰিব উইচ ইজ ইউজ এজ প্ৰিজাৰ্ভেটিভ বা ভিনিগাৰ যিটো খানা বনোৱাত ইউজ কৰে সেইটো এচিটোবেক্টৰ এচিটিয়ে বনায় এচিটিক এচিড নেক্সট আমি ফাংগাছৰ গ্ৰুপটো পঢ়িম ফাংগাছৰ কি হৈ যাব এছপাৰজিলাছ নাইজাৰ নামৰ এটা আছে যিটোৱে চাইট্ৰিক এচিড প্ৰডিউচ কৰে তাৰমানে টেঙা চেঙাবিলাক যে থাকে সেইটোত এই এছপাৰজিলাছ নাইজাৰ ফাংগাছটো অলৰেডি থাকে ঠিক আছে সেইটো কিহৰ কাৰণে ভাল স্কিন বেলেগ বেলেগ দৰৱ ইংক বনোৱাত সেইবিলাকত সহায় কৰে নেক্সট আহিলে ট্ৰাইকোডাৰ্মা পলিস্পোৰাম সেইটো ফাংগাছকে কি কৰে চাইক্লোস্পোৰিন নামৰ এটা কেমিকেল প্ৰডিউচ কৰে যিটোৱে কি কৰিব ইমিউনোছাপ্ৰেটিভ এজেণ্ট ইন অৰ্গেন ট্ৰান্সপ্লান্টেশ্যন তাৰমানে যেতিয়া কাৰোবাৰ অৰ্গেন ট্ৰান্সপ্লান্টেশ্যন হৈ যায় কিডনী বেলেগ এটাৰ পৰা আনি দি দিয়েহি তেতিয়া কি হয় সেই বাহিৰৰ যেতিয়া বডি এটা অৰ্গেন এটা লগাই দিয়েহি গাত তেতিয়া সেই বডিটো ফাংচনিং কৰাত অকণমান টাইম লাগে ইমবেলেঞ্চ হৈ যায় কাৰণে এই চাইক্লোস্পোৰিন দৰৱটো খাই দিলে হৈ যাব সেইটো কোনে প্ৰডিউচ কৰিব ট্ৰাইকোডাৰ্মা পলিস্পোৰাম নামৰ এটা ফাংগাছে প্ৰডিউচ কৰিব লাষ্ট আছে মনস্কাছ পাৰপিউৰা এইটোৱে ষ্টেনিন নামৰ এটা ছাবষ্টেঞ্চ প্ৰডিউচ কৰিব সেই ষ্টেনিনটোৱে কি কৰে ব্লাড কলেষ্ট্ৰল এজেণ্ট তাৰমানে আমাৰ ব্লাড কলেষ্ট্ৰলটো মেইনটেইন কৰি ৰখাত সহায় কৰে চ' এইখিনি ইম্পৰ্টেণ্ট চাৰ্ট হিচাপে মই তোমালোকক দি দিম পঢ়ি ল'বা থেংক ইউ কিবা ডাউট থাকিলে সুধি ল'বা নেক্সট টপিককেইটা মই নেক্সট ক্লাছত শেষ কৰি দিম আৰু চেপ্টাৰটো আল্টিমেটলি শেষ কৰি দিম থেংক ইউ